পঢ়াই তেখেতসকলে সেৱা লৈছে আমাৰ প্ৰশিক্ষা দিশসকলে আমাৰ যিসকল কৰ্মকৰ্তা আছে আমাৰ ইয়াত দেখিছোঁ পৰাণ কটকী ছাৰ আছে যদু চাংমাইদেৱ আছে সুশন চুতীয়াদেৱ আছে লগতে বিভিন্নজন আছে সদস্যসকল আছে কৰ্মকৰ্তাসকল আছে বিভিন্নজন আহিছে অভিভাৱকসকল আহিছে আজি অনুষ্ঠানৰ অন্ত পৰিব আজি শেষ আখৰা গতিকে আমাৰ অতি বৰহাট কলেজৰ সুন্দৰ অনুষ্ঠানৰ অন্ত পৰিব আজি পৰাণ ছাৰ আছে এয়া বিভিন্নজন আহিছে মই পিছফালে আছো যিসকল অভিভাৱক আছে উপস্থিত এইসকল কণ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী বিহু নৃত্যৰ প্ৰশিক্ষণ লৈছে ঢোলৰ প্ৰশিক্ষণ লৈছে আমি এইফালে ঢোল দেখিছোঁ গগনাৰ লগত খোপাত গগনা দেখিছোঁ নাচনীবিলাকৰ অৰ্থাৎ নাচনীসকলৰ মূৰত খোপাত এইফালে আছে অভিভাৱক আশীৰ্বাদ চলি আছে কিছু সময়ৰ পিছত আশীৰ্বাদ শেষ হোৱাৰ লগে লগে আজি শেষ আখৰা আৰম্ভ হ'ব ঢোলৰ প্ৰশিক্ষক আমাৰ তাত ফুকনদেৱ আছে আমাৰ গোস্বামী বাইদেউ আছে নাচনী প্ৰশিক্ষণ দিয়া কাকো পথাৰৰ এইখিনিতে সৰস্বতী মাতৃয়ে কাণে কণ্ঠে লগ দি তেওঁলোকৰ আগলৈকে যেন এজন এটা সুন্দৰ অনুষ্ঠান চলি আছে আৰু এগৰাকী পৈণত নাচনী ৰূপে আজি নিশ্চয় হয় নাই ভাত এসাঁজ খাব শেষ বুলি সকলো এটা আনন্দ এটা আগভাগ এইটো চুলে আৰম্ভ হৈ যাব এইটো চুলে বন্ধ হৈ যাব আহক এইফালে আহক গতিকে আৰম্ভ কৰক চুই দিয়ক 8 দিন থাকি আমাক সহায় কৰা আমাৰ কণ ভাইটি ভণ্টিসকলক বিহু আখৰাত অংশগ্ৰহণ কৰা আমাৰ কাকো পথাৰৰ শ্ৰীযুক্তা জুৰি গোস্বামী বাইদেউ আমি তেখেতক এখনি ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে সেৱা ধৰিব খুজিছোঁ আমি উদযাপন সমিতিৰ বিষয়ববীয়াসকলক এই কাৰ্যসূচীত আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ শ্ৰীযুত অৰুণজ্যোতি গগৈ ছাৰ উপস্থিত হৈছেহি এয়া জুৰি গোস্বামী বাইদেউ ফুলাম গামোচাৰে উদযাপন সমিতিৰ তৰফৰ পৰা আমি এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে আমি তাৰ পিছতে অনুৰোধ জনাইছোঁ আমাৰ মাজত 8 দিন ধৰি বিহু আখৰাত আমাক সহায় কৰা খৈয়া ভেটাৰ প্ৰদীপ ফুকনদেৱক আমি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সেৱা ধৰিব খুজিছোঁ তেখেতে ঢোল বাদনৰ প্ৰশিক্ষণ দিছিল তেখেত খৰিয়া ভেটাৰ হয় বৰ বিহুৱা এয়া প্ৰদীপ ফুকনদেৱ তাৰপিছতে আমি আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত আমি আন এজন নতুন প্ৰশিক্ষকক আমি সুযোগ দিছিলোঁ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেত হৈছে বৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ সত্য সুন্দৰ শইকীয়া ইংৰাজী বিভাগৰ তেখেত ইংৰাজী বিষয়ত মেজৰ লৈ তেখেতে পঢ়ি আছে গতিকে তেখেতকো আমি উদযাপন সমিতিৰ হৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সেৱা ধৰিব বিচাৰিছোঁ গুৰু শ্ৰীযুত অৰুণজ্যোতি গগৈদেৱ তেখেতক এখনি ফুলাম গামোচাৰে উদযাপন সমিতিৰ তৰফৰ পৰা বৰহাট হাইস্কুলৰ প্ৰাংগণত 8 দিন ধৰি এই আখৰা অনুষ্ঠানটো অনুষ্ঠিত হ'ল আচলতে এইটো প্ৰশিক্ষণ বুলি কয় কিন্তু আমাৰ অতীজৰ পৰা আখৰাবোৰ নামেহে এই অভিধাটোৰ যোগেদিহে পৰিচিত সেইকাৰণে আমি এনেকুৱা অনুষ্ঠানবিলাকক য'ত বিহুৰ সম্পৰ্কীয় ঢোলেই হওক বা নাচেই হওক বা নামেই হওক শিকোৱা হয় এইটো আখৰা বুলি অভিধাটো প্ৰয়োগ কৰাটোহে সমীচীন যিয়েই নহওক ইয়াত যিসকলে অংশগ্ৰহণ কৰিলে দিনীয়া কাৰ্যসূচীত তেওঁলোকলৈ মই শুভেচ্ছা যাচিছোঁ তেওঁলোকে ঢোলেই হওক নাচেই হওক বা নামেই হওক যিখিনি শিকিলে আৰু যিসকলে শিকালে
তেওঁলোকে তেখেতসকলক যাতে কেতিয়াও পাহৰি নাযায়। এইটো এটা আমাৰ জাতীয় সংস্কৃতিৰ অন্যতম উপাদান। ইয়াৰ লগত গোটেই অসমীয়া সমাজখনৰ চিত্ৰ আমি দেখিবলৈ পাওঁ। অসমীয়া মানুহৰ আশা আকাংক্ষা, জীৱন যুদ্ধত হতাশা, দুখ দুৰ্দশা, এই সকলোবোৰ বিহুৰ অজস্ৰ নামৰ যোগেদি প্ৰতিফলিত হৈছে। গতিকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এই আশাত যোগদান কৰিছে বৰ উলহ মালহেৰে, আৰু যিসকলে শিকালে মেলিলে মই তেওঁলোকৰ ওচৰতো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভৱিষ্যতেও আমাৰ নৱপ্ৰজন্মক এনেদৰে আশাৰ অনুষ্ঠান অনুষ্ঠিত কৰি এই পৰম্পৰা যাতে ত্বৰান্বিত হৈ থাকে। গতিকে সেহান্তত পুনৰ মই শুভেচ্ছা জ্ঞাপন কৰি মোৰ থুলমূল বক্তব্য সামৰণি মাৰিলোঁ। এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমাক সুবিধা কৰি দিয়া এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত বিজয় কৃষ্ণ বৰগোহাঁইদেৱ, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি আঞ্চলিক সমিতিৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে সেৱা ধৰিব খুজিছোঁ। বিজয় কৃষ্ণ গোহাঁইদেৱ, আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি, আমাৰ শিক্ষাৰ্থীসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিবলৈ বৰগোহাঁই ছাৰক অনুৰোধ জনাইছোঁ। তাৰ উপস্থিত আজি আমাৰ ছাৰ উপস্থিত বিহু সুৰক্ষা সমিতিৰ বিষয় বিষয়াসকল উপস্থিত